কেবিনেট সভাৰ সিদ্ধান্ত সদৰি কৰি সংবাদ মাধ্যমৰ জৰিয়তে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে ৩৫,০০০ পদ নতুনকৈ সৃষ্টি কৰা হ'ব। সেই পদসমূহত সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকসকলক আবেদনৰ সুযোগ দিয়া হ'ব আৰু যিসকলে সেই চাকৰিসমূহ লাভ কৰিব তেওঁলোকৰ নামত থকা সৰ্বশিক্ষাৰ পদসমূহ বিলুপ্ত কৰি দিয়া হ'ব। যেহেতু আমাৰ নিযুক্তি এবাৰ হৈছে, আমি এবাৰ আবেদন জনাইছোঁ, এবাৰ বিজ্ঞাপন প্ৰকাশ হৈছে, আমাৰ মেৰিট লিষ্ট প্ৰকাশ হৈছে, তাৰে পিছত আজি 12টা বৰ্ষ কৰ্ম সম্পাদন কৰাৰ পিছত পুনৰ আকৌ বিজ্ঞাপন, পুনৰ আকৌ আবেদন, পুনৰ আকৌ মেৰিট লিষ্ট প্ৰকাশ। আজি চিন্তন বৈঠকতো আমি সেই সিদ্ধান্তই লৈছোঁ। আমি অতি শীঘ্ৰে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম স্মাৰকপত্ৰ যোগে, আৰু যদি সেই আহ্বানক সঁহাৰি প্ৰদৰ্শন নকৰে তেনেহ'লে অনাগত দিনত শিক্ষক সমাজে সমাজৰ সৰ্বস্তৰৰ লোকক লগত লৈ এই আন্দোলন যাতে জনমুখী হয় তাৰ বাবে আমি শিক্ষক অভিৱৰ্তন বা গণ অভিৱৰ্তন আয়োজন কৰাৰ দিশত আমি অগ্ৰসৰ হ'ম। এইসকল শিক্ষকক বিশেষ নিযুক্তি পদ্ধতিৰে নিয়মীয়াকৰণ কৰা হ'ব। কিন্তু নিয়মীয়াকৰণ কৰিবলৈ যাওঁতে চৰকাৰখনে নিয়মীয়াকৰণ শব্দটো কৈছে, কিন্তু নতুন নিযুক্তি। আমি কৈ আছোঁ যে নিয়মীয়াকৰণ আমাক কৰক, আমাক নিয়মীয়াকৰণ লাগে। কিন্তু নিয়মীয়াকৰণ কৰিবলৈ যাওঁতে সেই নিৰ্দিষ্ট দিনটোৰ পৰা আমাক লাগে যি দিনত আমি 2013 চনত আমি উপায়হীন অসমৰ প্ৰতিজন শিক্ষকৰ মনৰ কথা আমি ৰাইজৰ মাজলৈ লৈ যাব লাগে। আজি শিক্ষক ইয়াত আমাৰ চিন্তন বৈঠক অনুষ্ঠিত হৈছে। চিন্তন বৈঠকত ইতিমধ্যে অসমৰ বিভিন্ন সংবাদ ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল আহিছে, বিভিন্ন ছাত্ৰ সংগঠনৰ ব্যক্তিসকল আহিছে, বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকল আহিছে, অভিজ্ঞ ব্যক্তিসকল আহিছে। কেবিনেট সভাৰ সিদ্ধান্ত সদৰি কৰি সংবাদ মাধ্যমৰ জৰিয়তে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে ৩৫,০০০ পদ নতুনকৈ সৃষ্টি কৰা হ'ব। সেই পদসমূহত সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকসকলক আবেদনৰ সুযোগ দিয়া হ'ব আৰু যিসকলে সেই চাকৰিসমূহ লাভ কৰিব তেওঁলোকৰ নামত থকা সৰ্বশিক্ষাৰ পদসমূহ বিলুপ্ত কৰি দিয়া হ'ব। যেহেতু আমাৰ নিযুক্তি এবাৰ হৈছে, আমি এবাৰ আবেদন জনাইছোঁ, এবাৰ বিজ্ঞাপন প্ৰকাশ হৈছে, আমাৰ মেৰিট লিষ্ট প্ৰকাশ হৈছে, তাৰে পিছত আজি 12টা বৰ্ষ কৰ্ম সম্পাদন কৰাৰ পিছত পুনৰ আকৌ বিজ্ঞাপন, পুনৰ আকৌ আবেদন, পুনৰ আকৌ মেৰিট লিষ্ট প্ৰকাশ